আপুনি চাই আছে খবৰ হুবহু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা আৰু সবাতোকৈ ডাঙৰ খবৰটো আমি জনাই আছো বিগ ব্ৰেকিং নিউজ পাকিস্তানী সেনাৰ আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ দিছে ভাৰতীয় সেনাই ভাৰতীয় সেনাৰ গুলিত ইতিমধ্যে নিহত হৈছে 6 পাকিস্তানী সেনা আক্ৰমণত 36টা জেহাদী নিহত হৈছে পাকিস্তানী সেনাৰ গুলিত শহীদ হৈছিল 2জন ভাৰতীয় সেনা জোৱান আহত হৈছে পাকিস্তানৰ 26 জন সেনা জোৱান ভাৰতীয় সেনাৰ সূত্ৰমতে প্ৰকাশ পাইছে এই তথ্য টাংধৰ সেক্টৰত সংঘটিত হয় এই ঘটনা নীলম লেপা আৰু জোৰা এলেকাত এই প্ৰত্যাক্ৰমণ সংঘটিত হৈছে নিহত জেহাদী কেইটা জৈছে মহম্মদ আৰু হিজবুল মুজাহিদিনৰ পাক অধিকৃত কাশ্মীৰৰ 7টা স্থানত প্ৰত্যাক্ৰমণ কৰা হ'ল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নিজে তদাৰক কৰিছে এই সমগ্ৰ ঘটনাৰ সেনা প্ৰধানৰ সৈতে বাৰ্তালাপ কৰিছে ৰাজনাথ সিঙে এই পৰ্যন্ত 2000 বাৰ যুদ্ধবিৰতি উলংঘা কৰিছে পাকিস্তানে 2003 চনৰ যুদ্ধবিৰতি চুক্তি মানি চলিবলৈ বাৰে বাৰে ভাৰতে অনুৰোধ কৰি আহিছে পাকিস্তানক কিন্তু বাৰে বাৰে পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰি সমগ্ৰ এই সীমামূৰীয়া অঞ্চলসমূহত অশান্তিৰ বিখবাস্প বিয়পাবলৈ চেষ্টা অব্যাহত ৰাখিছে আন্তঃৰাষ্ট্ৰীয় মহলে ইতিমধ্যে সমালোচনা কৰিছে কিন্তু সেই সমালোচনাকো কেৰেপ কৰা নাই পাকিস্তানে নাপাক পাকিস্তান আৰু পাকিস্তানৰ এনে ধৰণৰ কুটকৌশল অব্যাহত থকাৰ ফলত ভাৰতে প্ৰত্যুত্তৰ দিবলৈ বাধ্য হৈছে এই প্ৰত্যুত্তৰত কেইবাগৰাকীও পাকিস্তানী সেনা জোৱান মৃত্যুমুখত পৰিছে ভাৰতীয় সেনাৰ গুলিত নিহত হৈছে 6 পাকিস্তানী সেনা আনফালে 36টা জেহাদীও নিহত হৈছে পাকিস্তানী সেনাই যে অকলে আক্ৰমণ কৰিছে তেনে নহয় জেহাদীৰ সৈতে মিলি পাকিস্তানী সেনাৰ এই কুটকৌশল ভাৰতৰ বিৰুদ্ধে এক ভয়ংকৰ পৰিকল্পনা ৰচনা কৰিছে পাকিস্তানে সেই পৰিকল্পনাৰ অংশস্বৰূপে সীমামূৰীয়া অঞ্চলসমূহত ভাৰতৰ ওপৰত ধাৰাবাহিক ৰূপত আক্ৰমণ সংঘটিত কৰি আহিছে আৰু অৱশেষত ভাৰতে প্ৰত্যাক্ৰমণ কৰাৰ লগে লগে পাকিস্তানৰ সকলো অহংকাৰ দৰ্পচূৰ্ণ হৈছে পাকিস্তানৰ 6জনকৈ সেনা জোৱান নিহত হৈছে আৰু বহুকেইটা জেহাদী মৃত্যুমুখত পৰিছে ইতিমধ্যে পাকিস্তানৰ 26জনকৈ সেনা জোৱান আহত হৈছে এই প্ৰত্যাক্ৰমণত ভাৰতৰ শক্তিৰ ওচৰত যেন সম্পূৰ্ণৰূপে পাকিস্তানৰ অহংকাৰ বালিৰ লগত মাটিৰ লগত মিহলি হৈ গৈছে আৰু এই মুহূৰ্তত আমি পুনৰবাৰ যোগাযোগ স্থাপন কৰিছো আমাৰ জ্যেষ্ঠ সাংবাদিক অসীম কুমাৰ বৰাৰ সৈতে অসীম বৰা শেহতীয়া কি আপডেট আছে আপোনাৰ লগত মই আগতে কৈছো যে ইতিমধ্যে গোটেই বিষয়টো সন্দৰ্ভত নিজে জড়িত হৈ পৰিছে কেন্দ্ৰীয় প্ৰতিৰক্ষা ৰাজনাথ সিং তেওঁ সেনা মুৰব্বীৰ বিপিন ৰাৱতৰ সৈতে গোটেই পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিছে আৰু এই মুহূৰ্তত আমি যেটো গম পাইছো যে পাকিস্তানে ভাৰতক যিকোনো মুহূৰ্ততে বিপদত পেলাবলৈ প্ৰচেষ্টা চলাই আহিছে কিন্তু তেওঁলোকে আজি ভাৰতৰ সমৰ্থন হ'ব নোৱাৰাৰ বাবে বহু সময় থমকি ৰ'ব লগা হৈছে কিন্তু সময় সুবিধা পালেই বা ভাৰতৰ নীৰৱতা অনুভৱ কৰিলে তেওঁলোকে সীমান্তত বিশেষকৈ ভাৰতীয় সেনাৰ ওপৰত আক্ৰমণ কৰি আহিছে আৰু যিখন যুদ্ধবিৰতিৰ চুক্তিত ভাৰত আৰু পাকিস্তান আবদ্ধ হৈ আছে সেই চুক্তি মতে এনেধৰণে কোনো কাৰণতে আক্ৰমণ সংঘটিত কৰিব নোৱাৰে কিন্তু এই পৰ্যন্ত সেপ্টেম্বৰলৈকে 2000 বাৰ যেটো আমাৰ হাতত তথ্য আছে 2000 বাৰ চুক্তি ভংগ কৰিছে যে যুদ্ধবিৰতি চুক্তি ভংগ কৰি সীমান্তত ভাৰতক আক্ৰমণ কৰিছে পাকিস্তানৰ সেনাই আক্ৰমণ কৰিছে পাকিস্তানৰ চৰকাৰৰ পৃষ্ঠপোষকতা লাভ কৰা সন্ত্ৰাসবাদী সংগঠনসমূহে আমাৰ ভাৰতীয় সেনাৰ ওপৰত আক্ৰমণ কৰিছে কিন্তু তাৰ পাছতো ভাৰতে তাৰ প্ৰত্যাক্ৰমণহে কৰে প্ৰত্যুত্তৰহে দিয়ে কিন্তু ভাৰতে নিজাববীয়াকৈ বা নিজৰ ফালৰ পৰা কেতিয়াও পাকিস্তানৰ সেনাৰ ওপৰত আক্ৰমণ কৰা নাই কিন্তু বাধ্যত পৰি পাকিস্তানৰ বিৰুদ্ধে প্ৰত্যুত্তৰ দিব লগা হৈছে কিন্তু একে সময়তে আমি চাব লাগিব যে 2003 চনৰ যিখন যুদ্ধবিৰতি চুক্তিত ভাৰত আৰু পাকিস্তান আবদ্ধ হৈছে বা সেইখন এক্সটেণ্ড হৈ থাকে সেই চুক্তি মানি চলিবলৈ ভাৰত চৰকাৰে বিভিন্ন সময় পাকিস্তানক আবেদন জনাই আহিছে আন্তঃৰাষ্ট্ৰীয় মহলে আবেদন জনাই আহিছে কিন্তু পাকিস্তানে সেই কথাত কোনো কাৰণতে গুৰুত্ব দিয়া নাই বা বহুত সময় তেওঁলোকে থকি ৰয় কিন্তু সুযোগ সুবিধা পালেই এই পাকিস্তানে ভাৰতৰ ওপৰত আক্ৰমণ কৰা যিটো প্ৰৱণতা সেইটোৱে সঁচাকৈ ভাৰতৰ বা পাকিস্তানৰ নাগৰিকসকলক উদ্বিগ্ন কৰি ৰাখিছে আৰু আমি এতিয়া এই মুহূৰ্তত অহা তথ্যমতে যে ভাৰতৰ সেনা আৰু অধিক এখোজ আগবাঢ়ি গৈছে যি তিনিটা ঠাইত জৈছে মহম্মদৰ লস্কৰী তৈবাৰ ঘাটি আছে বুলি প্ৰচাৰ হৈছে বা তেওঁলোকে তথ্য লাভ কৰিছে আৰু 2-3টা শিবিৰলৈ আগবাঢ়ি গৈছে বুলি আমাৰ হাতত তথ্য আহিছে হয়তো আজিৰ দিনটোৰ ভিতৰত ভাৰতে যিটো আগ্ৰাসী ৰূপ ধাৰণ কৰিছে যিটো প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে হয়তো আৰু 4-5টা শিবিৰ হয়তো ধ্বংস কৰিহে ভাৰতে থমকি ৰ'ব নহ'লে হয়তো আৰু এখন ভয়ংকৰ যুদ্ধৰ পথলৈ হয়তো ভাৰত পাকিস্তান আগবাঢ়ি যোৱাৰ সম্ভাৱনা একেবাৰে নথকা নহয় প্ৰাঞ্জল অসীম আপুনি কিছু সময় লাইনত থাকক আমি আমাৰ দৰ্শকসকলক আকৌ এবাৰ জনাই দিব বিচাৰিছো যে পুনৰ যুদ্ধবিৰতি উলংঘা কৰিছে পাকিস্তানে ইতিমধ্যে পাকিস্তানী সেনাৰ গুলিত শহীদ হৈছে 2জনকৈ ভাৰতীয় সেনা জোৱান আনকি মৃত্যুক আঁকোৱালি লৈছে এজন সাধাৰণ নাগৰিকেও কাশ্মীৰৰ টাংধৰ সেক্টৰত যুদ্ধবিৰতি উলংঘা কৰিছে পাকিস্তানী ৰেঞ্জাৰে তাৰ পাছতহে ভাৰতে প্ৰত্যাক্ৰমণ কৰিবলৈ বাধ্য হৈছে অসীম কুমাৰ বৰাই কোৱাৰ ধৰণে আমিও আকৌ এবাৰ ক'ব বিচাৰিছো যে ভাৰতে কেতিয়াও
আগধৰি আক্ৰমণ নকৰে বা আগতীয়াকৈ আক্ৰমণ নকৰে যেতিয়া পাকিস্তানে আক্ৰমণ কৰে তাৰ প্ৰত্যুত্তৰহে ভাৰতে বাৰে বাৰে দি আহিছে কিন্তু পাকিস্তানে যেন কোনো কাৰ্যৰ পৰা শিক্ষাই ল'ব নিবিচাৰে বাৰে বাৰে আন্তঃৰাষ্ট্ৰীয় মহলত পাকিস্তানৰ এই নাপাক চৰিত্ৰটো উন্মোচন হৈ আছে কিন্তু তাৰ পাছতো পাকিস্তানে যে নিজৰ ভুল শুধৰণি কৰিব নিবিচাৰে তাক আকৌ এবাৰ প্ৰমাণ কৰিছে নিজৰ এই কাৰ্যকলাপৰ জৰিয়তে অসীম আৰু কিমান দিন পাকিস্তানে এনেধৰণে নিজৰ আচল চৰিত্ৰ উদঙাই দি থাকিব সমগ্ৰ বিশ্বৰ সন্মুখত হয় আচলতে পাকিস্তানৰ ওপৰত যিটো ইণ্টাৰনেশ্যনেল প্ৰেছাৰ যিটো আন্তঃৰাষ্ট্ৰীয় প্ৰেছাৰ পৰি আহিছে বা যিটো হেঁচা পৰি আহিছে ৰাষ্ট্ৰসংঘত হেঁচা পৰিছে বিভিন্ন দেশৰ পৰা হেঁচা আহিছে কিন্তু তাৰ পাছতো পাকিস্তানে নিজৰ উন্নয়ন নিজৰ প্ৰগতিৰ কথা নাভাবি ভাৰতৰ লগত সমূহ সময়ত লিপ্ত হৈ থাকিব বিচাৰে অথচ সামৰিক দিশৰ পৰা হওক অৰ্থনৈতিক দিশৰ পৰা হওক পাকিস্তানৰ শৈক্ষণিক সক্ষমতাও নাই কিন্তু তেওঁলোকে ভাৰতক এটা অস্থিৰতা সৃষ্টি কৰি থকাৰ যেনেকৈ পাকিস্তানখন অস্থিৰ হৈ থাকে যিকোনো মুহূৰ্তত যিকোনো বোমা বিস্ফোৰণ যিকোনো অশান্তজৰ ঘটনাই যেনেকৈ পাকিস্তানখন অশান্ত হৈ থাকে বা অস্থিৰ হৈ থাকে ঠিক তেনেকুৱা এটা প্ৰৱণতাৰে পাকিস্তানেও পাক উপবাদ কাশ্মীৰখনক লৈ হওক বা আমাৰ কাশ্মীৰখনক লৈ হওক তেওঁলোকে এটা অস্থিৰতা সৃষ্টি কৰি থাকিবলৈ অহৰহ প্ৰচেষ্টা চলাই আহিছে আৰু সেই প্ৰক্ৰিয়াটোৰ কাৰণে পাকিস্তানৰ আটাইতকৈ বেছি ক্ষতি হৈছে কাৰণ আমি যিটো চাৰ্জিকেল ষ্ট্ৰাইক চলাইছিল তাত পাকিস্তানৰে বেছি ক্ষতি হৈছিল বা তেনেকুৱা ধৰণৰ শিক্ষা দিয়াৰ পাছতো পাকিস্তানে শিক্ষা নলয় আৰু সেইটো আন্তঃৰাষ্ট্ৰীয়ভাৱে প্ৰতিষ্ঠা হৈছে কিন্তু পাকিস্তানৰ মূল উদ্দেশ্যটোৱে হ'ল তেওঁলোক লাগিলে ধ্বংস হৈ যাব তেওঁলোক নষ্ট হৈ যাব কিন্তু ভাৰতক সুখেৰে থাকিব নিদিয়ে যি কাৰণে তেওঁলোকে আজি কেইবাটাও সন্ত্ৰাসবাদী সংগঠনক তেওঁলোকে পৃষ্ঠপোষকতা দি আহিছে ধনে জনে তেওঁলোকক সহায় কৰি আহিছে যদিও তেওঁলোকে সেইটো স্বীকাৰ কৰিব নোখোজে গতিকে হাফিজ ছয়ীদৰ দৰে দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নেতাকো তেওঁলোকে গ্ৰেপ্তাৰ কৰাৰ পিছতো বহিৰাষ্ট্ৰক দেখুৱাই গ্ৰেপ্তাৰ কৰে কিন্তু আকৌ তেওঁলোকে এৰি দিয়াৰো বাতৰি আমালৈ আহিছে গতিকে আচলতে গোটেই পাকিস্তানখনে এখন সন্ত্ৰাসবাদী ৰাষ্ট্ৰলৈ পৰিণত হৈছে আৰু পাকিস্তানৰ যি চৰকাৰে নাহক যিয়ে প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতি নাহক তেওঁলোকে সদায় সন্ত্ৰাসবাদী সংগঠনসমূহৰ সহায় সহযোগ লৈ বা তেওঁলোকক পৃষ্ঠপোষকতা কৰি আহিছে আৰু আচৰিত কথা যে ভাৰতে সদায় এটা আলোচনাৰ মাজেৰে এটা মীমাংসাৰ পথত উপনীত হ'বলৈ বিচাৰে আৰু মীমাংসাৰে গোটেই সমস্যাটো সমাধান কৰিব বিচাৰে যুদ্ধবিৰতি চুক্তিখন উলংঘা নকৰাকৈ দুয়োটা পক্ষই শান্তিৰে থাকিব বিচাৰে কিন্তু সেই কথাবিলাক তেওঁলোকে সদায় পৰিহাৰ কৰি ভাৰতক আক্ৰমণ কৰে আৰু ভাৰতৰ সেনাবাহিনীৰ ওপৰত আক্ৰমণ কৰিছে বিভিন্ন সময়ত আমি এইবিলাক ঘটনা দেখি আহিছোঁ নিশ্চয় অসীম হয়তো ভাৰতৰ উন্নতি পাকিস্তানৰ সহ্য নহয় সেয়েহে ধাৰাবাহিক ৰূপত এই অশান্তিৰ বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰি থাকে আপুনি আমাৰ সৈতে কিছু সময় লাইনত থাকক ইতিমধ্যে পাক অধিকৃত কাশ্মীৰৰ 7টা স্থানত প্ৰত্যাক্ৰমণ কৰা হৈছে আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নিজেই তদাৰক কৰিছে সমগ্ৰ ঘটনাৰ সেনা প্ৰধানৰ সৈতে বাৰ্তালাপ কৰিছে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই পৰ্যন্ত 2000 বাৰ যুদ্ধবিৰতি উলংঘা কৰিছে পাকিস্তানে এই খবৰ আমি জনাই থাকিম আমি তীক্ষ্ণ দৃষ্টি ৰাখিছোঁ এই সমগ্ৰ ঘটনাক্ৰমৰ ওপৰত অধিক তথ্য আমি কিছু সময়ৰ পাছতে আপোনালোকক জনাবলৈ সক্ষম হ'ম